আপুনি মনৰ ঋণাত্মক ভাৱ চিন্তাৰে কেতিয়াও যোগাত্মক জীৱন এটা গঢ়িব নোৱাৰে। আপোনাৰ সময় সীমিত, সেইকাৰণেই আন কোনোবা এজন বা আন কোনোবা এগৰাকীৰ কাৰণে জীয়াই থকাৰ কথা ভাবি চিন্তি আপোনাৰ জীৱনৰ সময়বোৰ ব্যৰ্থ নকৰিব। জীৱনৰ কষ্ট সংকটৰ পৰা পলোৱা মানেই নতুন কষ্ট সংকটক নিমন্ত্ৰণ দিয়াৰ সমান, কাৰণ জীৱনৰ প্ৰতিটো দিনতেই আমাৰ কাৰণে কিবা এটা নতুন জন্ম হয়। মহান কাৰ্য এটা হৈ উঠে সৰু সৰু কাৰ্যৰ দ্বাৰাহে। প্ৰবাদ আছে যে ভাল কৰ্ম কৰিলেহে স্বৰ্গপ্ৰাপ্তি হয়। প্ৰকৃত কথাটো হ'ল, এই পৃথিৱীখনেই আমাৰ কাৰণে স্বৰ্গ হৈ পৰিব তেতিয়া, যেতিয়া নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি আদৰ সেৱা শুশ্ৰূষা কৰা হয়। যিদিনা আপুনি মন মগজুৰ বেয়া ভাৱ চিন্তা বিচাৰতকৈ এখোজ ওপৰলৈ গৈ ভাল চিন্তা ভাৱ বিচাৰ কৰিব পাৰিব, সেইদিনাই আপোনাৰ জীৱন আৰু অতি সুন্দৰ মধুময় হৈ পৰিব। সফলতাই পৃথিৱীৰ সন্মুখত আমাক চিনাকি কৰায় আৰু বিফলতাই পৃথিৱীক জানিবলৈ শিকিবলৈ চিনাকি হ'বলৈ আমাক বাধ্য কৰায়। মানুহে কয়, হাতলৈ টকা আহিলেই মই কিবা এটা কৰিম। টকাই কয়, আগতে কিবা এটা কৰা, তেতিয়াহে মই আহিম। যদি জীৱনত সন্তুষ্টি বিচাৰে, তেতিয়াহ'লে মানুহৰ প্ৰতিটো কথাই হৃদয়ংগম কৰি বুকুত ভৰাবলৈ এৰক। নিজৰ মনৰ ভাৱক সুন্দৰ কৰিবলৈ শিকি লোৱাতকৈ সুন্দৰ আন একো নাই। ৰণভূমি যুদ্ধভূমিত পৰাজিত হোৱাজন পিছত আকৌ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱাজন কেতিয়াও জয়ী হ'ব নোৱাৰে। কাৰোবাৰ ভৰিত ধৰি কাৰোবাৰ ভৰিত পৰি সফলতা পোৱাটো ভাল কথা, কিন্তু নিজৰ দুভৰিৰ ওপৰত থিয় হৈ সফলতা প্ৰাপ্তি হোৱাটো তুলনামূলকভাৱে অতি উত্তম। হাৰিব নাজানিলে জীৱনত জিকিব কেনেকৈ? মাজে মাজে পৰাজয়ৰ সোৱাদ ল'বলৈও সাহস কৰক। এজন মানুহে সময়ক সুধিলে, মই হাৰি যাওঁ কিয়? সময়ে ক'লে, ৰ'দ হওক বা বৰষুণ, দিন হওক বা ঘোপ মৰা আন্ধাৰ, পৰিস্থিতি যিয়েই নহওক মই সদায় আগবাঢ়ি থাকোঁ। তুমিও মোৰ সৈতে ব'লা।